ক্লাস 7 সোশিয়াল চ্যাপ্টার 1 তার কিছুমান দৰকাৰী প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে চমু উত্তৰ দিয়া। তাৰ ক নম্বৰত আছে দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? উত্তৰ হ'ব 360 ডাল। দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান ডাল যদি তোমালোকৰ পৰীক্ষাত আহে তেতিয়া তোমালোকে 360 ডাল বুলি লিখিবা। আৰু খ নম্বৰত আছে ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমা। ঘ নম্বৰ প্ৰশ্নটো আছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টাৰ সময় প্ৰয়োজন? ইয়াৰ উত্তৰটো হ'ব 24 ঘণ্টা। ঘ নম্বৰ প্ৰশ্নটো আছে গ্ৰীণ হাউচৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময় কি বোলে? ইয়াৰ আনসাৰটো হ'ব গ্ৰীণ হাউচ মান সময়। প্ৰশ্নটো আছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময় প্ৰয়োজন? ইয়াৰ আনসাৰটো হ'ব 24 ঘণ্টা। ইয়াৰ ঘ নম্বৰ প্ৰশ্নটো আছে গ্ৰীণ হাউচৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময় কি বোলে? গ্ৰীণ হাউচ মান সময়। নেক্সট প্ৰশ্নটো আছে কৌণিক দূৰত্ব জোখৰ একক কি? ইয়াৰ আনসাৰটো হ'ব ডিগ্ৰী। 2 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ডেশ কোণ কৰি থাকে? পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত 360 ডিগ্ৰী কোণ কৰি থাকে। খ নম্বৰত আছে দ্ৰাঘিমা ৰেখাৰ মান বা জোখ ডেশ বোলে? দ্ৰাঘিমা ৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে। নম্বৰত আছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব ডেশ দ্ৰাঘিমাংশ। ইয়াৰ আনসাৰটো হ'ব ডিগ্ৰী। তাৰমানে এনেকৈ লিখিব লাগিব প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব ডিগ্ৰী দ্ৰাঘিমাংশ। ঘ নম্বৰত আছে মধ্যত সূৰ্যৰ পৰা পূব ফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত ডেশ বাজিব? এটা বাজিব। ইয়াৰ আনসাৰটো হ'ব এটা বাজিব। 3 নম্বৰ প্ৰশ্নটো আছে সঁচা মিছা নিৰ্ণয় কৰা। ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে, তাৰ কিছুমান সঁচা আছে আৰু কিছুমান মিছা আছে। সেইবোৰ আমি বাছি উলিয়াই লিখিব লাগিব। মিছাটো মিছা বুলি লিখিব লাগিব আৰু সঁচাটো সঁচা বুলি লিখিব লাগিব। ক নম্বৰত আছে পৃথিৱীৰ আৰ্হিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়। পৃথিৱীৰ আৰ্হিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়। এইটো মিছা। এইটো এনসাৰ হ'ব। খ নম্বৰত আছে ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত একদিন যোগ দিব লাগে। এইটো মিছা। তাৰমানে কি কৈছে ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত একদিন যোগ দিব লাগে। এইটোও মিছা। নেক্সট প্ৰশ্নটো আছে কোনো এখন ঠাইত নিশা 12 বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু আন এটা দিন আৰম্ভ হয়। এইটো সঁচা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সঁচা। নেক্সট প্ৰশ্নটো আছে 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা। এইটো সঁচা। ইয়াৰ আনসাৰটো হ'ব সঁচা। নেক্সট প্ৰশ্নটো আছে গ্ৰীণ হাউচতকৈ পিছত সন্ধিয়া হোৱাৰ ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। এইটো শুদ্ধ উত্তৰটো হ'ব সঁচা। 4 নম্বৰ প্ৰশ্নটো আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। ক নম্বৰত আছে ভ্ৰমণকাৰীয়ে গ্ৰীণ হাউচৰ মান সময় অনুসাৰে গ্ৰীণ হাউচৰ পশ্চিমে গ'লে সময় লাভ লোকচান হোৱা বুলি অনুভৱ কৰে। ইয়াৰ আনসাৰটো হ'ব সময় লাভ। খ নম্বৰত আছে গ্ৰীণ হাউচতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়, গতিকে মুম্বাই পূব পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। ইয়াৰ উত্তৰটো হ'ব পূব দ্ৰাঘিমাংশত। গ নম্বৰ প্ৰশ্নটো আছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমা ৰেখাত 4 মিনিটকৈ সময় আগবঢ়া পিছপৰা। ইয়াৰ উত্তৰটো হ'ব সময় আগবঢ়া। নেক্সট প্ৰশ্নটো আছে ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে 83 ডিগ্ৰী 20 83 ডিগ্ৰী 30 90 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাডালক গ্ৰহণ কৰা হৈছে। ইয়াৰ আনসাৰটো হ'ব 82 ডিগ্ৰী 30 ইঞ্চ। 5 নম্বৰ প্ৰশ্নটো আছে সংজ্ঞা লিখা স্থানীয় সময়। তাৰমানে স্থানীয় সময় কাক বোলে? একেডাল দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইসমূহৰ সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰিত সময়ক স্থানীয় সময় বোলে। কেতিয়াবা পৰীক্ষাত আহে তোমালোকৰ স্থানীয় সময় কাক বোলে? তেতিয়া তোমালোকে এইখিনি লিখিলেই হৈ যাব। খ নম্বৰত আছে মান সময় দেশৰ একতা আৰু
সম্বন্ধৰভাৱে নিৰ্ধাৰিত এক সময়ক মান সময় বোলে। ভাৰতৰ ক্ষেত্ৰত 82 ডিগ্ৰী 30 পূব দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়ক ভাৰতীয় মান সময় হিচাপে গ্ৰহণ কৰা হৈছে। প্ৰাথমিক দ্ৰাঘিমা বা প্ৰাথমিক দ্ৰাঘিমাৰেখা কাক বোলে? গ্ৰীনিউছৰ মাজেদি যোৱা 0 ডিগ্ৰী দ্ৰাঘিমাৰেখাক প্ৰাথমিক দ্ৰাঘিমা বোলে। নেক্সট প্ৰশ্নটো আছে বিষুৱ ৰেখা বা বিষুৱ ৰেখা কাক বোলে? এৰ আনসাৰ হ'ব পৃথিৱীৰ মাজেদি 0 ডিগ্ৰী অক্ষাংশত অৱস্থিত ৰেখাটোক বিষুৱ ৰেখা বোলে, যিয়ে পৃথিৱীক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত বিভক্ত কৰে। নেক্সট প্ৰশ্নটো আছে আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখা বা আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখা কাক বোলে? এৰ আনসাৰটো হ'ব 180 ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ সৈতে মিলি থকা পৃথিৱীৰ সময় আৰু তাৰিখৰ সীমা নিৰ্ধাৰণ কৰা ৰেখাটোক আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখা বোলে। 6 নম্বৰ প্ৰশ্নটো আছে স্থানীয় সময় আৰু মান সময়ৰ পাৰ্থক্য কি? এৰ আনসাৰটো হ'ব স্থানীয় সময় সূৰ্যৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰিত হয়। যেতিয়া সূৰ্য ঠিক ওপৰত থাকে তেতিয়া সেই স্থানত দুপৰীয়া 12 বাজে। আনহাতে মান সময় দেশৰ একতা আৰু সম্বন্ধৰ বাবে নিৰ্ধাৰিত এক সময়, যি সমগ্ৰ দেশত এক সময়ৰূপে ব্যৱহৃত হয়। 7 নম্বৰ প্ৰশ্নটো আছে কোনো এখন ঠাইৰ সময় কেনেকৈ নিৰ্ণয় কৰা হয়? ইয়াৰ আনসাৰটো হ'ব কোনো এখন ঠাইৰ সময় নিৰ্ধাৰণ কৰিবলৈ সেই ঠাইখনৰ দ্ৰাঘিমাৰেখাৰ স্থানীয় সময় বিবেচনা কৰা হয়। পৃথিৱীৰ প্ৰতিটো 1 ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পাৰ্থক্যত 4 মিনিটৰ সময়ৰ পাৰ্থক্য থাকে। 1 ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ পাৰ্থক্যত 4 মিনিট সময়ৰ পাৰ্থক্য থাকে। 8 নম্বৰ প্ৰশ্নটো আছে গ্ৰীনিউছ মান সময় কাক বোলে? এই সময় কিয় আৰু কেনেদৰে ব্যৱহাৰ হয়? ইয়াৰ আনসাৰটো হ'ব গ্ৰীনিউছ মান সময় GMT হৈছে গ্ৰীনিউছৰ 0 ডিগ্ৰী দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়। এই সময়ক পৃথিৱীৰ মান সময় হিচাপে গ্ৰহণ কৰা হয়, যাৰ সহায়ত বিভিন্ন দেশৰ সময়ৰ তুলনা আৰু সমন্বয় কৰা হয়। 9 নম্বৰ প্ৰশ্নটো আছে 1 মিনিট দ্ৰাঘিমাংশৰ পাৰ্থক্যত সময়ৰ পাৰ্থক্য কিমান? ইয়াৰ আনসাৰটো হ'ব 1 মিনিট দ্ৰাঘিমাংশৰ পাৰ্থক্যত 4 ছেকেণ্ডৰ সময়ৰ পাৰ্থক্য থাকে। তাৰমানে 1 মিনিট দ্ৰাঘিমাংশৰ পাৰ্থক্যত 4 ছেকেণ্ডৰ সময়ৰ পাৰ্থক্য থাকে। 10 নম্বৰ প্ৰশ্নটো আছে 1 ডিগ্ৰী দ্ৰাঘিমাংশত স্থানীয় সময়ৰ পাৰ্থক্য কিমান? 1 ডিগ্ৰী দ্ৰাঘিমাংশত স্থানীয় সময়ৰ পাৰ্থক্য 4 মিনিট। 1 ডিগ্ৰী দ্ৰাঘিমাংশত স্থানীয় সময়ৰ পাৰ্থক্য হ'ল 4 মিনিট। 11 নম্বৰ প্ৰশ্নটো আছে ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান আগবঢ়া? ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান আগবঢ়া? এই আনসাৰটো হ'ব ইংলেণ্ডৰ মান সময়তকৈ ভাৰতৰ মান সময় 5 ঘণ্টা 30 মিনিট আগবঢ়া। 12 নম্বৰ প্ৰশ্নটো আছে জাপানৰ মান সময়তকৈ ভাৰতৰ মান সময় কিমান পিছপৰা? এই আনসাৰটো হ'ব জাপানৰ মান সময়তকৈ ভাৰতৰ মান সময় 3 ঘণ্টা 30 মিনিট পিছপৰা। 13 নম্বৰ প্ৰশ্নটো আছে গ্ৰীনিউছৰ মাজেদি যোৱা দ্ৰাঘিমা ৰেখাৰ নাম কি আৰু ইয়াৰ মান কিমান? গ্ৰীনিউছৰ মাজেদি যোৱা দ্ৰাঘিমা ৰেখাৰ নাম প্ৰাথমিক দ্ৰাঘিমা আৰু ইয়াৰ মান 0 ডিগ্ৰী।